ডিমৌ সমষ্টিৰ বিধায়ক তথা অসমৰ এগৰাকী এতিয়া কেবিনেট মন্ত্ৰী মই নাজানো যে এখেতসকলৰ কথাখিনিৰ সঁচাকৈয়ে কোনো ৰাজনীতিৰ ঊৰ্ধত নে এখেতসকলে ৰাজনৈতিকৰণ কৰি কৈছে মই সন্দিহান হৈছোঁ কিন্তু এখেতসকলৰ মুখৰ ভাষা দেখি এওঁলোকৰ কথা শুনি মোৰ লগা নাই এখেতসকলে ৰাজনীতি কৰিছে বুলি মই কোনটো কথা ক'ব বিচাৰিছোঁ যে এই অঞ্চলটোৰ এই 18-19 দিন অতিক্ৰম কৰাৰ পিছতো ইয়াৰ স্থানীয় বিধায়কগৰাকী আজিও বোলে এই অঞ্চলটোৰ এই মানুহখিনিৰ কাষত থিয় দিয়া নাই আজিও এই বানাক্ৰান্ত মানুহখিনিৰ গৰিষ্ঠ সংখ্যকেই তেওঁলোকে কোনো ইয়াত চৰকাৰে আগবঢ়োৱা সেই 15,000 টকাটো পোৱা নাই দুই একে পাইছে আৰু ইয়াৰ গৰিষ্ঠ সংখ্যক মানুহে নাই পোৱা বুলি আমাৰ আগত অভিযোগ দিছে যদি সেয়াই সঁচা তেনেহ'লে ক'ৰবাত সঁচাকৈ সেই 15,000 টকাটো দিয়াৰ ক্ষেত্ৰতো ৰাজনীতি হৈছে নেকি এই অঞ্চলটোৰ 19 দিন পানীৰ তলত থকাৰ পিছতো কিছু সময় পূৰ্বে এই অঞ্চলটোৰ মানুহৰ লগত যেতিয়া কথা পাতিছিলোঁ তেখেতসকলে খুবেই কৈছিল যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আচলতে এই অঞ্চলটোলৈ আনিব লাগিছিল হয় মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ইয়াত কেইবাদিনো থাকি বিভিন্ন অঞ্চল পৰিভ্ৰমণ কৰিছে পানীৰ মাজেদি তেখেতে খোজকাঢ়ি গৈছে কিন্তু এই অঞ্চলটোলৈ তেখেত অহা নাই এইটো কথা সঁচা যে প্ৰত্যেকটো অঞ্চল এগৰাকী মুখ্যমন্ত্ৰীৰ কাৰণে যোৱাটো কেতিয়াও সম্ভৱ নহয় সেইটো সঁচা কথা কিন্তু যিকেইটা আটাইতকৈ বেছি বান বিধ্বস্ত এলেকা নেপালীখুটি মাজগাঁও তালৈ যেনেকৈ মুখ্যমন্ত্ৰীগৰাকী গৈছে এই নিমাইজান অঞ্চলটোৰ মানুহো আশা কৰিছিল মুখ্যমন্ত্ৰী ইয়ালৈ অহাটো কিন্তু কিবা কাৰণত তেখেত হয়তো আহিব নোৱাৰিলে সেইকাৰণে তেখেতৰ দৃষ্টিগোচৰ কৰিছোঁ যে এই অঞ্চলটোৰ মানুহৰ যে দুখ আৰু দুৰ্দশা এতিয়াও কিন্তু ভাবিব নোৱাৰা ধৰণৰ হৈ আছে গতিকে আপোনাৰ প্ৰতি আহ্বান যে ইয়াৰ স্থানীয় বিধায়কগৰাকী তেওঁ এগৰাকী মন্ত্ৰীও কি কাৰণত অহা নাই মই নাজানো কিন্তু ইয়ালৈ অহাৰ ব্যৱস্থা কৰিব লাগে ইয়াৰ কিছু স্থানীয় লোকৰ লগত আমি কথা পাতিম তেওঁলোকৰ মুখেৰে শুনক যে আপোনালোকে যে মোক ক'লে বখত মই তোমাকো প্ৰথমতে এটা কথা কওঁ এই অঞ্চলটোৰ মানুহৰ যিখিনি কথা শুনিলোঁ এইটো বৰ বেদনাদায়ক তাৰমানে আজি যদি 19 দিনৰ পিছতো মানুহখিনি এনেকৈ পানীৰ মাজতে আবদ্ধ হৈ আছে শিবিৰতেই আছে বা এনেকৈ ৰাস্তাত গৰু ছাগলীৰ দৰে যদি থাকিবলগীয়া হৈছে তাৰপিছতো বোলে ইয়াত বিধায়কগৰাকী অহা নাই ৱাৰ্ড মেম্বাৰ বা গাঁওবুঢ়া অহা নাই এইটোতো বৰ ঠিক কথা হোৱা নাই তেতিয়াহ'লে নিতুমণি দা খুব হোগে শুনা মাৰি ধৰে নিজৰ মানুহ এইখিনি আপোন মানুহ 19টা দিন নৰক যন্ত্ৰণাত আছে মুখ্যমন্ত্ৰীজনক শিৱসাগৰ গাৰ্লছ কলেজখন দেখাইছে য'ত বানপানী নাই নিমাইজানত য'ত চটৰ ওপৰত পানী কাটিছে মানুহ কেনেকৈ জীয়াই আছে এই মানুহখিনিয়ে জানে ইয়ালৈ অনা নাই কিয় তেওঁক নিমাইজান কিয় তেওঁক ভাৰ ধৰা কিয় তেওঁক বেতবাৰীৰ পৰা আঁতৰাই ৰখা হ'ল প্ৰকৃত ছবিখন তেখেতক কিয় দেখুওৱা নহ'ল সেইটো ডাঙৰ প্ৰশ্ন অসমৰ মুখ্যমন্ত্ৰীজনৰ গাত দুখ নাই তেওঁ নাজানে নিমাইজানৰ কথা তেওঁ নাজানে বেতবাৰীৰ কথা তেওঁ নাজানে ভাৰ ধৰাৰ কথা কিন্তু তেখেতক যিকেইজনে এই সূচীটো দিলে তেখেত লোক কোন আজি আপুনি নিজ মুখে শুনিছে যে সুশান্ত বৰগোহাঁই দিব সমষ্টিৰ MLA তেওঁৰ কাৰণে আজি নিমাইজানত পোষ্টাৰ লগাবলগীয়া হৈছে যে নিমাইজানত বানপানী হৈছে আপুনি বিধায়ক মহোদয় আছেনে সুধিবলগীয়া হৈছে বেতবাৰী আলিমত পোষ্টাৰ লগাইছে যে বিধায়কজনক দেখা পোৱা নাই কিয় মানুহখিনি ওচৰলৈ অহা নাই কি দুখ মানুহখিনি ইয়াতকৈ প্ৰলয়ংকাৰী ইয়াতকৈ দুৰ্যোগ কাৰোবাৰ থাকিব পাৰে নেকি আজিও মানুহখিনি ৰাস্তাত আছে আজিও শিবিৰত আছে আপোনাক কান্দি কান্দি কৈছে আমাক কৈছে যে 15,000 টকা আমি পোৱা নাই ৱাৰ্ড মেম্বাৰে ধমকি দিয়ে গাঁওবুঢ়াই ধমকি দিয়ে কিয় কি এওঁলোকে পাব নালাগে নি যাই পাব নালাগে তাৰ একাউণ্টত এঘৰমানৰ 4টাকৈ সোমাইছে আৰু যি সঁচাকৈ বানপানী বিধ্বস্ত হৈ আছে দুখ দুৰ্দশাৰ মাজত আছে এই মানুহখিনি কিয় নিদিয়ে আৰু এই যে মানুহখিনি ইয়াত দেখিছে এই মানুহখিনি কিন্তু নিকিন মানুহ নহয় সম্ভ্ৰান্ত মানুহ শিৱসাগৰ এই মানুহখিনি নিমাইজানৰ অঞ্চলৰ আমাৰ চহকী মানুহ খেতিৰ চহকী মনৰ চহকী সংস্কৃতিবান মানুহ এই মানুহখিনি আজি লাওলোৱা অৱস্থা এগৰাকী বাইদেৱে কৈছে যে সিদিনা যেতিয়া বানপানী আহিছে গাত কাপোৰ নাই লজ্জা নিবাৰণৰ কাৰণে মহিলাৰ গাত কাপোৰ নাই এনেকৈ ওলাই গৈছে তাৰপিছত ইয়াৰ কাৰণে এটা দৃষ্টি নিক্ষেপ কৰা নাই অসম চৰকাৰে কিয় মুখ্যমন্ত্ৰীজনক কিয় ভুল মেছেজ দিয়া হৈছে কিয় নিমাইজান কিয় ভাৰতৰে কিয় বেতবাৰীলৈ অনা নহ'ল আমি পুনৰ সুধিছোঁ নিমাইজানৰ মাজমজিয়াৰ পৰা আৰু ইয়াৰ যিজন বিধায়কজনে এনেকুৱা ধৰণৰ কাম কৰিব নালাগে
তুমি নিমাইজান, তুমি বেতবাৰী, তুমি ভাড়া কিয় অহা নাই? এই মানুহখিনিৰ দুখ ক'ত? নিতুমণি দা, খুব ক্ষোভত আছো, দুখত আছো, কাৰণ 19 দিন মানুহখিনি পানীৰ তলত আছে। আপুনি ৰাইজক যেতিয়া সুধিব কথাখিনি আপোনাক ক'ব এইখিনি প্ৰকৃত কথা আৰু মানুহৰ মৰ্ম বেদনা। মই বসন্তক অকণমান ৰখাইছোঁ। বাইদেউ, মই বুজি পাইছোঁ আপোনালোকৰ দুখৰ এটা মুহূৰ্তত স্বাভাৱিকতে আপোনালোকৰ খং ক্ষোভ আছে, চকুত চকু পানী আছে। তথাপিও কওকচোন যে আপোনালোকৰ নিজৰ মনৰে মুখেৰে মই শুনিব বিচাৰোঁ যে কিয় মানে আপোনালোকৰ সেই যিখিনি অভাৱ, যিখিনি দুৰ্যোগ, ৱাৰ্ড মেম্বাৰ, গাঁওবুঢ়া বা আপোনালোকৰ বিধায়কগৰাকী তেখেতেতো গম পাইছে, গম পাই আপোনালোকৰ ওচৰলৈ কিয় অহা নাই? সঁচাকে অহা নাই নেকি, নে আপোনালোকে মোক মিছাকে কৈছে নেকি? আমি কাকো দেখি পোৱা নাই। ৱাৰ্ড মেম্বাৰে আমাক কিবা বস্তু দিবলৈ হ'লে ঘৰলৈ মাতে। আমি ইমান পানীত গৈ এইফালৰ পৰা নদীৰ পৰা, মই এগৰাকী বিধৱা মানুহ, মোক কোনো নাই, মোৰ ল'ৰাও নাই, মানুহজন ঢুকুৱা বেছি দিন নাই হোৱা, ল'ৰাটো ইয়াত নাথাকে। মই ইমান পানীত গৈ মই ৱাৰ্ড মেম্বাৰ ঘৰৰ পৰা বস্তু আনোগৈ, কাগজ দিবগৈ লাগে আৰু বস্তু আনোগৈ। আৰু আপোনাৰ ঘৰ কোনখিনি? আমাৰ ঘৰ এতিয়াও পোৱা ইমানখিনি পানী এতিয়াও আছে ঘৰৰ ভিতৰত। আপুনি ক'ত আছে? শিবিৰত আছো। শিবিৰত? মানে আপুনি ৱাৰ্ড মেম্বাৰ বা আপোনালোকৰ বিধায়কক আপুনি লগ পোৱা নাই? নাই, দেখা নাই। আজি 18 দিন হ'ল আমি দেখি পোৱা নাই। 18-19 দিন। আৰু বাইদেউ আপোনাৰ? মোৰ ঘৰ ইয়াতে, অকণমান আগতে ঘৰ। যিটো অৱস্থাত সেইদিনা ওলাই আহিছিলোঁ, হয়তো আমি কোনো নাথাকিম বুলিয়ে ভাবিছিলোঁ। যেনে তেনে ওচৰৰ এঘৰ চৰ্ট আছিলে, তাত আহি মোৰ শাহু মা ভালকৈ খোজকাঢ়িব নোৱাৰে, তেওঁক টানি টানি আনি মুঠতে প্ৰাণটো বচক বুলি আনি তাত থলোহি। তাৰপিছত তেওঁ সেইদিনা 3 দিনমান লেট্ৰিন নকৰিলে। এদিন লেট্ৰিন কৰিবলৈ যাওঁতে বুঢ়ৰ পৰা পৰি পেলাই তেওঁ এই নগন গগৈ বুলি আছে চাগে ইয়াতে, তেওঁ মানে তুলি পেলাই তেওঁ প্ৰাণ বচোৱা নিচিনা হৈছে। তাৰপিছতে মই বোলে এইটো কথা নহয়, ৰাতি 2টা বজাৰ পৰা মানে সিহঁতৰ কাৰণে ফোন কৰি নাপায়, পিছদিনাখন 4টা, 4:30 বজাত মই এখন ইহঁত পাইছোঁ, সেইখনৰ মুঠত জান প্ৰাণ দি ল'ৰাটো বুকুতে বান্ধি ইয়াৰ পৰা ওলাই গৈছোঁ। মোৰ মাক আৰু ইয়াতে বাৰু, হ'লেও মানে ইয়াৰ পৰা মই মানুহখিনি কেনেকৈ আৰু কাকোতো এৰিব নোৱাৰোঁ, ঘৰতো এৰিব নোৱাৰোঁ, সেইভাগে মানে জান প্ৰাণ দি সেইভাগে ওলাই গৈছোঁ যেনিবা। ওলাই এতিয়া মই শিবিৰতো থাকোঁ, কেতিয়াবা ঘৰতো থাকোঁ। আপোনাৰ ঘৰৰ পৰা পানী কমিলে নাই? পানী এতিয়া কমিলে, কিন্তু পিছফাল চাইডটো আমাৰ বহুত ইমানখিনি মানুহ আছে, এতিয়াও পানী আছে। এতিয়া ঘৰৰ কিন্তু একো নাই। মোৰ টেণ্ট হাউচ আছিলে, টেণ্টৰ মানে চব বস্তু মানে খেতি কৰিবলৈ হেৰি আছিলে, ট্ৰেক্টৰ আছিলে, চব পানীৰ তলত, স্কুটি পানীৰ তলত, মানে একো বস্তুৱেই নাই বুলি ক'ব, ভিতৰৰ আচবাবটো একোৱেই নাই বুলি ক'ব লাগিব, চব শূন্য হৈ আছে। ঘৰৰ ভিতৰলৈ সোমালে মানে হোগে খুন্দা মাৰি ধৰে। এইখিনিতো একদম পুৰা নিমাইজানৰ মাছ জেগা, এইটোতো চাৰিআলি। আৰু ইয়াত এতিয়া যিমান মানুহৰ লগত এতিয়ালৈকে কথা পাতিছোঁ, সকলোৱে যে এটা কথা কৈছে যে ইয়াত মানে ধৰক বিধায়কগৰাকী বা ৱাৰ্ড মেম্বাৰ বা গাঁওবুঢ়াৰ ক্ষেত্ৰত নাই দেখা, এতিয়ালৈকে দেখা নাই। সেইদিনা মই যেতিয়া সিহঁতৰ কাৰণে কৈছোঁ, গাঁওবুঢ়া আহিছিলে এইফালে, ইমানেই চিঞৰিছোঁ, আমাক বোলো ইয়াৰ পৰা উলিয়াই নিয়ক। নাই দে, মাত এষাৰ নামাতিলে, কিন্তু ইহঁত এখন বিচাৰি নাপালোঁ। সেইদিনা মোক খুব বেয়া লাগিছে। লাষ্টত মাক এইটো কৈছোঁ যে আমি 4টা মানুহ আছোঁ ঘৰখনত, গোটেইকেইটা মানুহ আৰু বোলো পৰি দিওঁ, যি হওক মৰিলে 4টা মৰিম আৰু সেনেকৈ বুলি কৈছোঁ। লাষ্টত গৈ ল'ৰা মোক ইমান কণী হ'লে, খাবলৈ ববলৈ হেৰি দিলে, মুতিবলৈ পাহৰিলে ল'ৰাই, পানী খাবলৈ নাপাই পেলানি। তাৰপিছত সেইদিনা যেনে ওলাই গ'লোঁ আৰু এতিয়া ঘৰখন দেখিলে মানে দুখ লগা, একোৱেই নাই ঘৰখনত। কেনেকৈনো শূন্য পৰা হেৰি কৰিম ভাবিয়ে নাপাওঁ। মানে প্ৰথম পানী আৰু বিস্কুট দিছে, প্ৰথম মানক দাই দিছে, মানে মানস ৰবীন তেওঁৱে দিছে। তেওঁক আমি ইয়াৰ ফালৰ পৰা তেওঁক ধন্যবাদ দিছোঁ। ইয়াৰ বাইদেউ আপুনি কান্দিয়ে আছে, মই বুজি পাইছোঁ। আপোনাৰ ঘৰৰ কি হেৰি হ'ল? একোৱেই নাই, মোৰ একোৱেই নাই। একোৱেই নাই। পিছফাল চালটো গোটেই ঘৰটো ভাঙি লৈ গুচি গ'ল, নৈ কাষতে যে চব ভাঙি লৈ গুচি গ'ল। যেনে তেনে মুঠতে মানুহখিনি আমি ওলাবলৈ যায়, আমি একেলগতে আছোঁ। এতিয়া আমি জাজলি হয়, আমি একেলগতে আছোঁ, মানে আমি 2টা পৰিয়াল। পকা ঘৰ আছে বা কিবা এটা, মোৰ ঘৰটো কেঁচা, পানী শুকাই গৈ আছে, কিন্তু মই ক'ত থাকিম, কি পাম, কেনেকৈ থাকিম, সেইটোৱে মোৰ চিন্তা। দিছে ৰাইজে, দিছে আমাক বহুত সহায় কৰিছে ৰাইজে, কিন্তু চৰকাৰৰ পৰা আমি একো নাই পোৱা। কিন্তু ক'ত থাকিম মই সেইটোৱে চিন্তা কৰিছোঁ। এতিয়াও চাবগৈ পাৰে আপুনি, মোৰ এই প্ৰথম বাঁহৰ ঘৰটোৱে, মোৰ অৱস্থা বহুত বেয়া হৈ গৈছে। এতিয়া বস্তুটো একো উলিয়াব নোৱাৰিলোঁ। ৰাতি প্ৰায় 11-11:30 বজাত অলপ পানী বহা দেখি এই ওচৰলৈ গ'লোঁ, ক'লোগৈ বোলো পানী বাঢ়িছে। ঘূৰি আহি দেখিছোঁ আমি পানী ইমান, একো বস্তুৱে উলিয়াব নোৱাৰিলোঁ। ল'ৰা কাগজ পত্ৰ, ল'ৰাটো ইয়াতে থাকে, কাগজ পত্ৰ একো উলিয়াব নোৱাৰিলোঁ। তাৰ নিজৰ এতিয়া চাউলৰ কাৰ্ড, গেছৰ কাৰ্ড, পাছবুক এইবোৰ এনেকৈ বিচনা তলতেই থাকিলে, উলিয়াব নোৱাৰিলোঁ। তেতিয়া পানী হ'লেই, এককাল হ'লেই তেতিয়া।
বাইদেউ আপুনি কান্দি আছে, অকণমান ইফালে আহকচোন। আপোনাৰ 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 ঘৰ কোনখিনিত? মোৰ ঘৰ অলপ আগত হৈ আছে। আগত? হয়, আপোনাৰ ঘৰত কোন কোন আছে? মোৰ ঘৰ মই আৰু ছোৱালী দুজনী, তাৰপিছত আৰু এটা পৰিয়াল থাকে বৰজনা, তেওঁলোকৰ বেলেগকৈ খায়, ময়ো বেলেগ খাওঁ। মোৰ ছোৱালীজনী এই কলেজত পঢ়ি আছে, এজনী হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ, এজনী BA পঢ়িম। তাৰপিছত সেইদিনাখনি ৱাৰ্ড মেম্বাৰৰ ওচৰত একাউণ্ট নম্বৰ দিবলৈ গৈছিলোঁ 15,000 টকাৰ কাৰণে। অকল মুৰব্বী অকল মোৰ বৰজনাটোহে ল'লে, মোৰতো নলয়, মোৰতো ল'বলৈ নিবিচাৰে। তাৰমানে আপুনি নাপায় বোলে, ঘৰখনৰ এজনে পাব। মই কৈছোঁ মইতো পাব লাগে, মই বিধৱা মানুহ, তেওঁ পোৱাটোতো মোক নিদিয়ে। তেওঁ নলয়, কোনোপধ্যে চহী নকৰোঁ, মই উঠি গৈছে বোলে, উঠি গৈছেগৈ। তাৰপিছত মোৰতো নিদিয়েই। তাৰপিছত মোৰ আৰু এজন বৰজনা, তেওঁ শিক্ষকতা কৰে, তেওঁলোককো দিছিলে সেইটো কাম। তেওঁ মোক যেনে তেনে মোৰ নামটো ভৰাই দিছিলে, মোৰ নাম্বাৰটো, একাউণ্ট নম্বৰটো, চহী নকৰে, তেওঁৰ লগতে তৰ্ক কৰিছে। এনেকুৱা শিক্ষক ঢেৰ কিবা কিবি কৈছে আমাৰ ৱাৰ্ড মেম্বাৰে। এতিয়া মোক পাব লাগে নে নালাগে আপোনালোকে বিচাৰ কৰকচোন। মই বিধৱা মানুহ, মোৰ ছোৱালীকেইজনী কেনেকৈ পঢ়া শুনা মোক কেনেকৈ আগবঢ়াই দিম তাকে মই চিন্তা কৰিছোঁ। সেইকণ এই 15,000 টকাটো যদি দিবলৈ নিবিচাৰে আৰু কি দিব মোক তাতকৈ। ৱাৰ্ড মেম্বাৰে মোক ওচৰতে দেখি থকা সদায়, ওচৰৰে আপোনাৰ ওচৰত? নহয়, একেলগতে দুইগৰাকী থাকোঁ। তেতিয়া তাই মোক কৈছে মোৰ ঘৰ নভৰালে। মই কৈছোঁ মোৰ ভাগৰে ভাগ লৈ দিম, তই দুখ নকৰিবি বোলো, দুইজনীয়ে বতাই ল'ম বোলো। তাই তোক দিব লাগিছিলে, মোক নিদিও, তোক দিব লাগিছিলে, কেলৈ নিদিলে? মই তেনেকৈ কৈছোঁ। নাই, মোক গালি দিছে তাই মোক। নাকান্দিব বাইদেউ, নাকান্দিব আপোনালোকে। আপোনাৰ ঘৰত কোন কোন আছে? মোৰ ছোৱালী দুজনী, মানুহজন। আচ্ছা, মোৰ ঘৰটো কেঁচা, আমাৰ দুইটা ঘৰে কেঁচা। মোৰ ঘৰটো অকণমান নৈ কাষলৈ আছে, গোটেইটো ঘৰ ভাগি গ'ল। আচ্ছা, তেনেকুৱা হ'ল। দৰ্জা চজা আমাৰ একোৱে নাই, চব একো নাই। আমাৰ নদীখনৰ চাইডে আছিলো যে, একো নাইকিয়া হৈ গ'ল। আমি সদায় গধূলি ওলাই গুচি যাওঁ, দিনটো আহোঁ আকৌ গধূলি ওলাই গুচি যাওঁ। সেইদিনাখন পানী যেতিয়া আহিছিল আপোনালোকে কি কৰি আছিলে? সেইদিনাখন আমি আগপিনে আছিলো, দিনতে আহিছিলে, আমি আগফালে আছিলো। তাৰপিছত চাইছো যে আজি পানীখিনি অকণমান বৰ ঘোদামোদাই আহিছে। আমিতো নাজানো এইটো যে পানী যে আমাৰ বুৰিব, কোনোদিন বুৰি পোৱা নাই। তাৰপিছলৈ দেখিছো যে পানী বেছি হৈ আছে। মই ৰাতিটোৰ ভিতৰতে পানী বেছি হৈ গ'ল। তেতিয়া আমি দুজনী মানুহ ওলাই আহিছো। আমি মই থাকিবলৈ জেগা নাই, ৰাস্তাই ঘূৰি ফুৰিছো। কৈছো কি যাৰ আগতে পোহৰ দেখি আমি তাৰ আগতে সোমাম বোলো। আহি পিনে এই চতিয়া ঘৰ এটা নতুনকৈ বনাইছে, তেতিয়া 3টা বাজিছে ন, ৰাতি 3টা বজাত ওলাই আহিছো। আপোনাৰ চব বুৰি গ'ল নাই, সোমাই থাকিব নোৱাৰিলো। এইগৰাকীয়ে মই ছোৱালীজনীয়ে ওলাই আহিছো। সেইটো কাৰণে আমি ভবা নাই ইমান ডাঙৰ কিবা এটা পানী আহিব বুলি। মাজুলী সেইবিলাকে দেখিছো বা পানী তেনেকৈ অহা, ইয়াত যে হোৱা নাই আমি ভাবিছিলো কি খুব কম পৰিমাণে পানীটো আহিব, গুচি যাব, এনেকৈ বুলি ভাবিছিলো। সেইকাৰণে ইমান প্ৰস্তুত নাছিলো সেইবিলাক বস্তুবিলাক কিবা কিবি ক'ৰবাত থ'বলৈ। তথাপিও বিচনাৰ ওপৰত চব বস্তু উঠোৱা হৈছিলে, কিন্তু ইমান বেছি পানী নহয়। এবাৰ যেতিয়া ইমানখিনি পানী আহিলে মই গৈছোঁ ঘৰৰ ভিতৰত সোমাইছোঁ ইমানখিনি। তেতিয়া মই চিঞৰি কান্দিছোঁ। ল'ৰাটো মই কিতাপখিনি বচাম নে বস্তুখিনি বচাম নে মানুহ বচাম নে কি কৰিম একো ভাবি ব্ৰেইনটো ষ্টপ হৈ গ'ল, একোৱে কৰিব পৰা নাই তেতিয়ালৈকে। তথাপি ল'ৰাটো কাপোৰ কেইটামান এনেকৈ লৈছোঁ, তাৰ ভাগত বেগটো এনেকৈ লৈছোঁ, কান্দি আহি আছোঁ দেই। মানুহজনে কৈছে তই কেলৈ চিন্তা কৰিছ, এনেকৈ কৈছে। চিন্তা নকৰিবলৈ কি আছে তোৰ, তাৰ ল'ৰাটোৰ ভৱিষ্যতৰ কথাটো চিন্তা কৰিব লাগে। যদি আজি কিতাপ বহি চব যদি নাইকিয়া হৈ যায়, ল'ৰাটোৱে কাইলৈ যে স্কুল খোলে, চব ল'ৰা ছোৱালী যে স্কুল যায়, সি কি কৰিব? তাতো ভৱিষ্যতটো অন্ধকাৰ নিচিনা আছে ন। সেইটো কথা ভাবি পেলাই একো কৰিবই নোৱাৰিলোঁ আমি। দেখিছোঁ অলপ পাছত দেখিছোঁ ইমানখিনি পানী হ'ল, চব খতম আৰু একোৱে কৰিব নোৱাৰিলোঁ আমি, বচাব নোৱাৰিলোঁ একো। এয়া হৈছে এই নিমাই জানৰ একাংশ মানুহৰ, যিসকল সঁচাকৈ ভুক্তভোগী, তেখেতসকলৰ মুখৰ কথা। ইয়াত কোনো কৃত্ৰিমতা নাই, ইয়াত কোনো ৰাজনীতি নাই। মই এই নিমাইজানৰ এই অঞ্চলটোৰ পৰাই ময়ো চৰকাৰক এইটোৱে আহ্বান জনাম যে আপোনালোকে বহুত কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰ, চৰাইদেউ, নাজিৰা এই অঞ্চলটোলৈ আহি পানী খচকি ঘূৰিছে, বানৰ আক্ৰান্ত লোকৰ কাষত যিমান পাৰে থিয় দিছে। তাৰ কাৰণে তেখেতক সাধুবাদ দিব লাগিব। কিন্তু তাৰ পিছতো এটা কথা ক'ব লাগিব যে কিছুমান কাম তলৰ লেভেলত যিটো পৰ্যায়ত হ'ব লাগে, সেই পৰ্যায়ত সঁচাকৈ হৈছেনে বাৰু? নে কিছুমান কাম ওপৰে চলি আছে? নে মুখ্যমন্ত্ৰী কিছুমান কথা সঁচাকৈয়ে এতিয়াও প্ৰশাসনিক বিষয়াবিলাকে সঠিক ৰূপত অৱগত কৰোৱাই নাই? এই যে মানুহখিনি দেখিছে, এই যে চকু পানীৰে বাট নেদেখা হৈ আছে আজি 19 দিনৰ পিছতো,
এই মানুহখিনিয়ে কোনো ভিক্স লগাই কান্দা নাই, এখেতসকলে ইয়াত কোনো এক্টিং কৰা নাই। যি কৈছে মনৰ ক্ষোভ, মনৰ বেদনাত স্বতঃস্ফূৰ্তভাৱে কৈছে। এই মানুহখিনিয়েতো সঁচা কথা কৈছে। ইয়ালৈ যে সঁচাকৈ বিধায়ক অহা নাই, ইয়ালৈ যে গাঁওবুঢ়াই এখেতসকলৰ কাষত আহি যিটো পদক্ষেপ ল'ব লাগে লোৱা নাই, কেতিয়া ল'ব? আজি 19 দিন পাৰ হৈ গৈছে, কিন্তু এইটো এটা মন কৰিবলগীয়া কথা বুলি মই ভাবোঁ। গতিকে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টিগোচৰ কৰিছোঁ, এই মানুহখিনিৰ কথাবিলাক আপোনালোকে গুৰুত্ব দিয়ক। এই দুখ দুৰ্দশা মানুহখিনিৰ মনৰ কথা আপোনালোকক আৰু জনাম। আজিৰ অভিমত আমি কৰিছোঁ শিৱসাগৰৰ এটা বান বিধ্বস্ত এলেকাৰ মাজৰ পৰা নিমাইজান অঞ্চল, যিটো নিমাইজান আজি সম্পূৰ্ণৰূপে এই 19 দিন পানীৰ তলত আছে। আৰু ইয়াৰ মানুহৰ মনৰ যিটো ক্ষোভ, অসন্তুষ্টি, সেই সন্দৰ্ভত কিছু কথা ইয়ালৈ আহি অৱগত হৈছোঁ আৰু সেইকাৰণে চৰকাৰৰ দৃষ্টিগোচৰ কৰিব বিচাৰোঁ কিছুমান কথা। মই আপোনাৰ কাষলৈ আহিছোঁ। আপোনাৰ ঘৰটো কোনখিনিত? মোৰ এইটো ৰাস্তাত গ'লে পাব, কিন্তু এতিয়া ৰাস্তা হৈ থকা নাই, পানী উপচি আছে। এতিয়া ঘৰৰ ভিতৰতো মানে এআঁঠু ওপৰত পানী এতিয়াও? অঁ হয়। আপুনি ক'ত আছে? ক'ত এতিয়া? এতিয়া আমি মানে আপা এগৰাকীৰ ঘৰত আছিলোঁ। বৰ্তমান মোৰ কেঁচুৱা আছে 9 মহীয়া, তাইক লৈ এতিয়া ৰুম এটা ভাড়া কৰি লৈছোঁ। আপোনাৰ ঘৰত পানী থকাৰ কাৰণে আপুনি যাব নোৱাৰে? 9 মহীয়া কেঁচুৱা? 9 মহীয়া কেঁচুৱা আছে। যিখিনি সাহায্য আপোনালোকে পাব লাগে পাইছেনে? ব্যক্তিগত হিচাপে বহুতে সহায় কৰিছে। পাঞ্জাৱৰ পৰা আহিছে, বেলেগ ডিষ্ট্ৰিক্টৰ পৰা আহিছে, তেওঁলোকক ইয়াৰ পৰাই আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু চৰকাৰ ফালৰ পৰা যিখিনি আমাক সুবিধা দিব লাগে, সুবিধা নালাগে, তেওঁ মাত এষাৰ দিয়ক সি আমাক, মানে এই দুখৰ সমভাগী হ'বলৈও তেওঁ অহা নাই মানে। বিধায়ক? অঁ হয়। তাৰপিছত কালি ৱাৰ্ড মেম্বাৰলৈ ফোন কৰিলোঁ, তেওঁ কৈছে কিবা CM কিট আহি আছে নেকি, ঘৰৰ পৰা আনিবলৈ আমাক কৈছে ব্যক্তিগত হিচাপে আমি পইচা আমাক দিয়া নাই, আমি কেনেকৈ আপোনালোকক দি থৈ যাম, আপোনালোকে এই পানী হৈ আছে যদিও আমাক মানে আনিবলৈ কৈ আছে মানে তেওঁলোকে। আচ্ছা, তেওঁ ঘৰ কিমান দূৰত আপোনাৰ পৰা? আমাৰ ইয়াৰ পৰা বহুতখিনিয়ে দূৰ হয়, 5 কিলোমিটাৰমান হ'ব। বাইদেউ, আপোনাৰ ঘৰ কোনখিনিত? মোৰ ঘৰ অকণমান আগলৈ, মই লোকৰ ঘৰতে আছোঁ এতিয়া বৰ্তমান, এওঁলোকৰ ঘৰতে আছোঁ। আগত চৰ্টৰ ওপৰত আছিলোঁ, বৰষুণ দিলে তললৈ আহোঁ, অকণমান শুওঁ, আকৌ বৰষুণ দিলে তললৈ নামোঁ, খটখটিৰ ওপৰত শুই থাকোঁ, বহি থাকোঁ নিশাটো। এতিয়ালৈকে আমাৰ ভালকৈ টোপনি নাই, চকু কি কৰিব, উপায় নাই, ঘৰ দুৱাৰ শেষ, একো নাই ক'বলৈ। মই আপোনাক কি সুধিম, কি ক'ম প্ৰিয় দৰ্শক, মানে তেখেতে আচলতে কান্দোনত ভাগি পৰিছে, একো ক'বলৈ, নিজৰ ঘৰখন নাই। দেউতাক নাই, দুটাই পাণতামোলৰ দোকান এখন দি আছিলে, এটাই কোম্পানী বিশালত থাকে, ল'ৰাটোৱে খাই বৈ জীয়াই আছোঁ, মুঠতে একো নাই, ঘৰখনত কাপোৰ কানি বাকচ চলিয়ে কোনো গ'ল গম নাপাওঁ, ঘৰখনত কেনেকে সোমামগৈ, ক'ত খাম তাকে চিন্তা কৰি পাৰ নোপোৱালো, ৰাতি টোপনি নাই, বহি থাকোঁ। দুখাও নহ'ব, এনেকুৱা দুখাও নহ'ব, নাতি পুঠিলে নহওক, আমাৰ দিন গৈছে। এনেকুৱা দুখ কাৰোলৈ নাহক, তেখেতে কান্দি কান্দি কোৱা এটা কথা। মই আচলতে একদম আপোনালোকৰ ওচৰত মাফ খুজিছোঁ, মই কিন্তু আপোনালোকক কাকো কন্দুৱাবলৈও অহা নাই, মই এনেকুৱা কথা মই নিজে শুনিবও বিচৰা নাই। কিন্তু চবৰে চকুত চকু পানী, চবৰে মনত ক্ষোভ। স্বাভাৱিকতেই জীৱনত কোনো দিন এনেকুৱা বিপৰ্যয়ৰ মুখামুখি নোহোৱা মানুহবিলাক যেতিয়া হঠাৎ এনেধৰণৰ বিপৰ্যয়ৰ মুখামুখি হয়, স্বাভাৱিকতেই এখেতসকলৰ দুখ লাগিবই, মনত ক্ষোভ থাকিবই। আজিও যেতিয়া 19 দিন পানীৰ তলত আছে তেওঁলোকৰ ঘৰবিলাক, তাৰপিছত যদি ইয়াৰ স্থানীয় বিধায়কে তেওঁলোকৰ কাষত থিয় দিবলৈ সময় পোৱা নাই, গাঁওবুঢ়া ৱাৰ্ড মেম্বাৰে যদি এতিয়াও এখেতসকলৰ কাষত সঁচাকৈ থিয় দিবলৈ সময় পোৱা নাই, এখেতসকলৰ এই কান্দোন, এখেতসকলৰ মনৰ ক্ষোভ, এখেতসকলৰ উষ্মাৰ বহি প্ৰকাশ ঘটিবই, স্বাভাৱিক, যিকোনো মানুহৰে হ'ব। আৰু সেয়াই হৈছে নিমাইজানত। তোমাৰ নামটো কি মা? মোৰ নামটো প্ৰাচুৰ্য প্ৰতিম গগৈ। তুমি কোন ক্লাছত পঢ়া? মই ক্লাছ 7। 7? কোন স্কুলত? মই শংকৰদেৱ মেলা চকৰ। পানী অহাৰ দিনা তুমি কি কৰি আছিলা? মই ভিতৰত পাপাহঁতৰ লগত আছিলোঁ, ভবা নাছিলোঁ এনেকৈ পানী হ'ব বুলি। তাৰপিছত
মই নিজৰ মানে গানৰ বস্তু বা বাদ্যযন্ত্ৰবোৰ মানে হেৰি কৰিবলৈ নাপালোৱে। হাৰমনিয়াম চাৰমনিয়াম চব মানে পানীত গুচি গ'লগৈ। তুমি গান গোৱা নেকি? গান গোৱা? অঁ, তোমাৰ হাৰমনিয়াম আছিলে? ঢোল নেগেৰা চেগেৰা চব চব আছিলে, এইবোৰ চব গুচি গ'ল। আৰু তোমালোক পানী হোৱাৰ পিছত ক'ত আছিলা? আমি এদিন চৰ্দৰ ওপৰত থাকিলোঁ। পিছদিনাখন মানে মানুহ দুজন মানে আমাক ব'ট এখনত উঠাই লৈ গৈছিলে। তাৰপিছত আমি মোৰ লগৰ ল'ৰা এটাৰ ঘৰত থাকিবলৈ গৈছিলোঁ। তাত থাকিলোঁ 2 দিনমান। তাৰপিছত আকৌ ভাড়া ৰুমলৈ গ'লোঁ, সেনেকৈ থাকিলোঁ। অ'কে, বাৰু এতিয়া তুমি নিজৰ ঘৰলৈ গ'লানে? ঘৰটো পাকঘৰটো হ'লেও বুৰি আছে বাৰু। অ'কে, বাৰু আপোনাৰ ঘৰ কোনখিনিত? মোৰ এইটো ৰাস্তাই বৰপেটা আলিটোৰ অলপ আগত। হয়, আপোনাৰ ঘৰত কেনেকুৱা অৱস্থাটো এতিয়া? মোৰ ঘৰত এতিয়াতো শুকোৱা নায়েই বাৰু, হয়। এতিয়াও আপোনাৰ আঁঠুৰ তলে তলে বুলি ক'ব লাগিব। যাব পৰাটো বাৰু এতিয়ালৈকে ভবাই নাই যাবলগীয়া কথাটো। মানে পুৰা ঘৰত এতিয়া আঁঠুৰ তলত পানী হৈ আছে? হৈ আছে ভিতৰত। ভিতৰত? সোমাব পৰা হোৱাগে নাই মানে, এনেই কেতিয়াবা চাওঁ বুলি যাবলৈ গ'লেও মানে সাহসটো নহয়গৈ ভিতৰত সোমাবলৈ। আপুনি আছে ক'ত এতিয়া? মই আছোঁ আপোনাৰ মোৰ ৰিলেশ্যনৰ দদাইদেউ এজনৰ ঘৰত অলপ আগত। ইয়াৰ বহুত মানুহ তেনেকে আত্মীয়ৰ ঘৰত আছে বা কিবা ৰিলিফ কেম্পত আছে ন? হয় হয়, কেম্পতো আছে। আমাৰ প্ৰায় 80% মানুহ কেম্পত বুলিয়ে ক'ব লাগিব। বাকীখিনি মানুহ আত্মীয়ৰ ঘৰত, কিন্তু এতিয়ালৈ কিমান দিন আত্মীয়ৰ ঘৰত থাকিব। এতিয়া লাহে লাহে কোনোবাই সুবিধা অনুযায়ী ভাড়া ৰুম একোঠালিকে লৈ থাকিবলৈ বিচাৰিছে, চেষ্টা কৰিছে। মোৰো সেই ল'ৰা ছোৱালী আছেগৈ আপোনাৰ এনায়েকৰ ঘৰত ডিমৌত। মই আৰু মানুহজন আছোঁ মানে দদাইদেউৰ ঘৰত। আৰু আপোনাৰ ঘৰ কোনখিনিত? মোৰ ঘৰ এই বপাত্ৰ আলি কিনাৰেদি গ'লে মানে নিমাইজান হয়। এই যে গোটেইখন একদম সাগৰৰ নিচিনা পানী হৈ আছে, সেইখনে আমাৰ গাঁৱৰ। মানে কিমান দূৰলৈকে পানী ইয়াৰ আছে? পৰা আপোনাৰ নিমাইজান 2 নং কোঁৱৰ গাঁও প্লাছ বেতবাৰী একেবাৰে এইটো হাইপুৰ আলিলৈকে বৰ্তমান পানী হৈ আছে। আৰু যিদিনাখনৰ পৰা পানী হৈ আছে 19 দিন হ'ল আজিলৈকে, সেই গোটেই 19 দিনে আমি পানী তলতে ডুব যোৱা নিচিনাকৈ হৈ আছে। আপোনাৰ ঘৰো পানীৰ তলতে? বৰ্তমান এতিয়া একাঠুৰ ওপৰত আছে পানী, আৰু ঘৰৰ আচবাববিলাক সকলোবিলাকে পানী তলতে ডুবি আছে। আমি যেনে তেনে ঘৰৰ পৰা আমি সেইদিনাখনে ৰাতি যেনে তেনে ভঁৰালত উঠিলোঁ। ছেকেণ্ড দিনাখন আমি যিদিনাখন আমাক উদ্ধাৰ কৰিবলৈ আহিছিলে SDRF বাহিনী আহিছিলে, তেওঁলোকক ক'লোঁ যে আমাক গোটেইকেইজনক লৈ যাওক। তেতিয়া তেওঁলোকে ক'লে যে আমি ইমান মানুহ নধৰে, আপোনালোকে সাঁতুৰিব পৰাকেইজন সাঁতুৰি আহক। কিন্তু ইমান দূৰ সাঁতুৰি আহিবলৈ আমাৰ বহুত কষ্ট আছিলে। তথাপিতো মই আৰু এজন মোৰ দদাই ল'ৰা হ'ব, তেওঁ মই সাঁতুৰি তেওঁ ৱাইফো আহিছিলে। সাঁতুৰি আমি এই চাইললৈকে আহিছোঁ। এইডোখৰ পৰা আমি খোজকাঢ়ি লক্ষ্মীনগৰলৈকে গৈছিলোঁ। পানীয়ে নহয়, অতি মাত্ৰা মানে সুতটো বহুত বেছি, সুতৰ মাত্ৰাটো বহুত বাঢ়ি আছিলে সেই সময়ত। সেইকাৰণে সেই প্ৰথম দিনাখনৰ মানে পৰিস্থিতিটো সাংঘাতিক এটা ভয়ংকৰ মানে। এই অঞ্চলবিলাকততো আৰু বহুত বেছি পানী হৈ আছে। মই আমাৰ ঘৰত আপোনাৰ ৰাতি 7 মান বজাৰ পৰা আৰম্ভ কৰিছে সোমাবলৈ, সন্ধিয়া পানী সোমাবলৈ আৰম্ভ কৰোঁতে মই ল'ৰা ছোৱালীকেইটা অলপ টাউনমুখী এইখিনিতে এখেতৰ লগৰ এজনৰ ঘৰত তাত মানে তেওঁ ফোন কৰিলে, তাত মই থলোগৈ। থৈ আহি লগালগ বয় বস্তু মানে অকণমান ওপৰত চোপৰত ৰাখিবলৈ চেষ্টা কৰোঁ মানে ৰাতিটো মানে আপোনাৰ 1 বজাৰ ভিতৰত আপোনাৰ কঁকাল ওচৰ চুওঁ 7 বজাৰ পৰা আৰম্ভ কৰি ৰাতি 1 বজাৰ ভিতৰত কঁকাল চুওঁ। ৰাতিপুৱা 7 বজাত এখেতক ক'লোঁ ঘৰ দুৱাৰ বাদ দিয়া, ল'ৰা ছোৱালীকেইটাৰ ওচৰলৈ যাওঁগৈ ব'লা, মানুহখিনি অন্তত একেলগে হৈ থাকোঁ। ঘৰ দুৱাৰ মানে কি আৰু গম পালোৱেই তেতিয়ালৈ অলৰেডি। 7 বজাত মোৰ এবুকু হৈছে, মই যেতিয়া ঘৰখন এৰি থৈ ওলাই আহিছোঁ। সন্ধিয়া 7ৰ পৰা ৰাতিপুৱা 7 বজালৈকে মোৰ ঘৰখনৰ ভিতৰত এবুকু। আমাৰ যিডোখৰ কৈ আছে আমাৰ একেলগতে হয় গাঁওখন। আমাৰ নিমাইজানৰ অঞ্চলৰ সেই গাঁওখনৰ পানী খিৰিকী লেভেলত হৈছে। খিৰিকী লেভেলৰ পৰা আমি দৰ্জা খুলিব নোৱাৰোঁ, মানুহ সোমাবও নোৱাৰোঁ। আৰু কিবা যদি বস্তু উলিয়াম বুলি কওঁ সেইটো আমাৰ খুব আশা নাছিলে তাৰমানে। সেইকাৰণে আমি যিকোনো প্ৰকাৰে মানুহখিনি বাচিবৰ কাৰণে বাহিৰলৈ ওলাই আহিছিলোঁ। আৰু আজি মই এইটোক আপোনালোকৰ জৰিয়তে আৰু 2টামান কথা ক'ব বিচাৰোঁ, যাতে আমাৰ নিমাইজানবাসী ইমান দুৰ্যোগত এতিয়াও বৰ্তমান হৈ আছে। আপোনালোকে কৈ আছে আৰু কেইবাজনে কৈ আছে আমাৰ গাঁওবুঢ়া, ৱাৰ্ড মেম্বাৰ, বিধায়ক মহোদয় আমাৰ এলেকা অহা নাই। তেওঁলোকক মই ক'ব বিচাৰোঁ যে ইলেকশ্যনৰ সময়ত তেওঁলোকে আমাৰ পাছে পাছেতো ঘূৰি আছিলে, এতিয়া তেওঁলোকেনো আমাক মাত এষাৰ দিবলৈ কিয় অহা নাই? নে আমি তেওঁলোকৰ পাছে পাছে ঘূৰি আছিলোঁ? আমিতো ঘূৰা নাই। তেওঁলোকে সদায় আমাৰ কাষলৈ তেওঁলোকে আহিছিলে। আৰু তেওঁলোকে কয় যে মই গাঁৱৰ মানুহ, আমি য'তে ত'তে যিকোনো কৰি আহোঁ। তেওঁলোকে সেই সময়ত প্ৰচাৰ কৰিবলৈ হ'লে আমাক দেখায়নে নিজৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে এইটো নাজানো। তেওঁলোকে কিন্তু গাঁৱৰ মানুহ বুলি কৈ বাৰীয়ে বাৰীয়ে বেতগাছ কাটি ক'ৰবাত পুখুৰী মাছ ধৰি খাইছিলে। কিন্তু এতিয়া এইটো সময়ত খোজকাঢ়ি আমাৰ ওচৰলৈ আহিব নোৱাৰে নেকি? তেওঁলোকৰতো আমি ঢেৰ কিবা এটা বিচৰা নাই।
আমি তেওঁলোকৰ আমাৰ ৰাজ্যৰ প্ৰতিনিধি বুলি তেওঁলোকৰ এষাৰ মাত বিচাৰিছিলোঁ যে আমাৰ ইয়ালৈ আহক, সাহস অকণ বিচাৰিছিলোঁ। এটা অভিযোগ কৰি গ'ল যে 15,000টো আমি পোৱা নাই। সঁচাকৈ হয়, আমি 15,000 পোৱা নাই, ময়ো পোৱা নাই আৰু বহুতখিনি পোৱা নাই। আমি প্ৰায়খিনি নোপোৱাখিনি মানুহে আছে, মানে ইয়াত অকল 20% মানুহে পাইছে। আৰু যিখিনি পাইছে হয়তো তেওঁলোকে কোৱা অভিযোগটো সত্য হ'ব পাৰে, গাঁওবুঢ়া বা ৱাৰ্ড মেম্বাৰৰ লগত যিখিনি মানে ওতঃপ্ৰোতভাৱে জড়িত তেওঁলোকে পাব পাৰে। এওঁলোকে এতিয়া যিটো অভিযোগ কৰিছে সেইটো সঁচাকৈ সত্য বুলি আমি ভাবিবলগীয়া বাধ্য হৈছে। তাৰমানে আপোনালোকৰ মাজৰে কোনোবাই পাইছে, কিন্তু যিগৰাকী পাইছে তেওঁলোক হৈছে মানে একেবাৰে ওতঃপ্ৰোতভাৱে জড়িত মানুহ, গাঁওবুঢ়া বা এনেকুৱা ৱাৰ্ড মেম্বাৰৰ লগত জড়িত, বিধায়কৰ লগত জড়িত, তেওঁলোকে মানে তেওঁলোকৰখিনিহে আহিছে। আৰু বাকীখিনি এতিয়া আজি কৈছে যে কোনো এঘৰত দুগৰাকী নিদিওঁ, তিনিগৰাকী, কিন্তু হয় একেখন ঘৰতে আছে, কিন্তু তেওঁলোকৰতো কিছুমান বিধৱা মানুহ, দুৰ্যোগটো চবলৈকে আহিছে। আৰু এগৰাকী পৰিয়ালত সেনেকৈ ধৰণৰ 4-5জন সদস্য আছে, তেওঁলোককতো খাবলৈ কিবা এটা লাগিব। যথেষ্ট নহয়, 15,000 টকা ইমান যথেষ্ট নহয় আমাৰ যিমানবোৰ লোকচান হৈছে। গতিকে সেই পইচাকেইটা পোৱাহেঁতেন তেওঁলোকে আজি হয়তো কাপোৰযোৰ যি তেওঁলোকে উলংগ হৈ ওলাই আহিছিলে বা নিজৰ লাজ নিবাৰণ কৰিবলৈকে এতিয়া আমাৰ সমৰ্থন নোহোৱা নিচিনা হৈছে, সেইখিনি তেওঁলোকে ঢাকিব পাৰিলেহেঁতেন। আৰু 15,000 টকাটোৱে যে অকল যে লোকচান হৈছে সেইটো নহয়। প্ৰথম কথাটো তেওঁলোকে আমাৰ যে মানসিকতাটো গুৰুত্ব দিয়া নাই, সেইভাগে আমাৰ অন্তৰত সেই কথাটোও লাগিছে। লগতে 15,000 টকাটো জাষ্ট আৰম্ভহে। 15,000 টকাত এখন ঘৰ যেতিয়া থান বান হৈ যায়, সেই ঘৰখন মানে একো 15,000 টকাটো একোৱেই নহয় আচলতে। পিছৰ যে পৰ্যায়খিনিত আমি এতিয়া আশা হেৰুৱাই পেলাইছোঁ। কাৰণ কেলে এইখিনি সময় ষ্টাৰ্টিঙত আমাক যেতিয়া নেকি আমাক মানসিকতাত বা কিবা এটা দেখা কথা ক'বলৈ অহা নাই, আমি পিছৰখিনি কি আশা কৰিম, কাৰ ওপৰত আশা কৰিম? কাৰণ কেলে অকণমান হেৰুওৱা আৰু সৰ্বোচ্চ হেৰুৱাৰ মাজত আকাশ পাতাল পাৰ্থক্য। আমি কি ভাবিম এতিয়া, কি কৰিম মানে? আৰু তাতোতকৈ ডাঙৰ কথা, আমি অকল বৰ্তমান নহয়, আমি বিচাৰোঁ আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে জনাব বিচাৰিছোঁ, আমাৰ ভৱিষ্যত প্ৰজন্মটো লৈ আমি এতিয়া বেছি চিন্তিত হৈছোঁ, ভৱিষ্যতক লৈ, আমাৰ ল'ৰা ছোৱালীক লৈ। কাৰণ কেলে এখন এখন ঘৰ যেতিয়া শেষ হৈ গৈছে, আমি ল'ৰা ছোৱালীক কি কৰি এতিয়া আমি ল'ৰা ছোৱালীৰ জীৱনবোৰ আমি কি কৰি আৰম্ভ কৰিম? আমি কাইলৈতো ক'ৰ পৰা আচলতে আৰম্ভ কৰিম?